বিকাশ প্ৰগতি স্ব-অধিকাৰ প্ৰাপ্তিৰ প্ৰতিশ্ৰুতিৰে এইবাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৮ নং দহালি ৰাজাপুখুৰী বাসন্তী ৰঙাপানী গাঁও পঞ্চায়তৰ ৩ নং গোহাঁই মেধিপাৰা ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জুনু ঠাকুৰীয়াই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাইজলৈ বুলি এনেদৰে ক'লে। নমস্কাৰ, মোৰ নাম জুনু ঠাকুৰীয়া। মই এইবাৰ ৫৮ নং দহালি ৰাজাপুখুৰী বাসন্তী গাঁও পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰত খেলিছোঁ। গতিকে আপোনাৰ প্ৰতিক্ৰিয়া কি আছে? মোৰ কাপ প্লেট। প্ৰতিদ্বন্দ্বী কিমান আছে? এইবাৰ ১,০২৯টা আছে। যোৱাবাৰ এইটো পঞ্চায়তৰ নাম কি আছিলে? ২৩ নম্বৰ বাসন্তী ৰঙামাটি গাঁও পঞ্চায়ত আছিলে। জানিব পৰা মতে যোৱাবাৰ আপুনি এইটো পঞ্চায়তত দায়িত্বত আছিলে বুলি? হয়, মই ইয়াৰে সভাপতি আছিলোঁ ৰাজাপুখুৰী। গতিকে এইবাৰো সেয়েহে মই ভাবিছোঁ আৰু ৰাইজৰ সহযোগত এইবাৰ আৰু তেওঁলোকৰ অনুৰোধত খেলিব হেৰি কৰিলোঁ আৰু। গতিকে মই মোৰ মতে আৰু যোৱাবাৰ মই যিখিনি কাম কৰিছোঁ হয়তো এইবাৰো খেলি মই যাতে জয়ী হ'ব পাৰোঁ ৰাইজৰ ফালৰ পৰা আদৰুৱা মোৰ কিছুমান কাম আছে, সেইখিনি কৰাৰ কাৰণে মই এইবাৰ ৱাৰ্ড মেম্বাৰত হ'লেও খেলিব বিচাৰিছোঁ আৰু বা খেলিলোঁ। গতিকে ৰাইজৰ অনুৰোধত মোক যাতে তেওঁলোকে জয়ী কৰি পেলাই লৈ যায় আৰু সেইটো মোৰ কামনা আৰু মই এনে যোৱাবাৰ যিখিনি ঘৰ দিছোঁ ৰাইজক, বা মই দিয়া নাই, চৰকাৰে বিজেপি চৰকাৰে যিখিনি ঘৰ দিছে তেওঁলোকে নথৈ আনন্দিত হৈছে। গতিকে সেইকাৰণে খুব মানুহে মোক বিচাৰিছে এতিয়া যে বাইদেউ আপুনি আহক, আকৌ আমাক কাম কৰি দিয়ক। এনেও মই গ্ৰাছ লেভেলখিনিৰ লগত খুব লাগি থাকোঁ, সেই হিচাপে মোক মানুহে আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছে। বাকী মোৰ যিটো ৱাৰ্ড আছে, 2টা ৱাৰ্ডৰ মানুহে মোৰ কাৰণে গোটেইখিনি মানুহে লাগিছে আৰু মই জানাত আৰু তেওঁলোকে কৈছে আৰু যে বাইদেউ আপুনি আহক, আপুনি অহাৰ কাৰণে আমাৰ একো অসুবিধা নাই, কাৰণ আপোনাৰ পৰা আমি একো দিগদাৰ পোৱা নাই। যে আমাক আপুনি যি হিচাপে চাইছিলে আগন্তুক নিৰ্বাচনত যেতিয়া আপুনি জয়ী হৈ আহিব, নিশ্চয় আপোনাৰ ওপৰত এটা বিশ্বাস আছে আপুনি চাব বুলি। গতিকে মোক খুব মানুহখিনি হেৰি কৰি আছে আৰু। আপোনাৰ প্ৰতিনিধি কিমান আছে? মোৰ ১,০২৯টা প্ৰাৰ্থী, মোৰ লগত 4জন। ঠিকে চলি আছে, মই বেয়া পোৱা নাই। যিখিনি মানুহৰ ঘৰত গৈছোঁ, মানুহখিনি খুব আগ্ৰহেৰে মোক ওলাই আহি মাত দিছে বা বাইদেউ আহিছে, এইবাৰো খেলিছে এনেকৈ। কিন্তু মই কি আৰু বহুত পষ্টাৰ মাৰি এইবিলাক প্ৰচাৰ কৰা নাই, কাৰণ যিহেতুকে আগতে মই এটা পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ। গতিকে মানুহখিনি মোক জানে ভালকে, সেইকাৰণে মোক সুধিছে খালি বাইদেউ আপুনি যে পষ্টাৰ দিয়া নাই, কিয় দিয়া নাই, ইমান খালি কাৰ্ড বিলাইছে। কৈছোঁ যোৱাবাৰ আজি 5 বছৰ আগতেতো মোৰ পষ্টাৰ দেখিছে আপোনালোকে। গতিকে মইতো জিপিটোত গোটেইখিনিৰ লগতে চিনাকি, গতিকে পষ্টাৰখনত চিনি পোৱাতকৈ মোক মানুহজনীকতো আপোনালোকে চিনি পায়। গতিকে মই এইকাৰণে আপোনালোকৰ চব ঘৰে ঘৰে আহিছোঁ, এবাৰ আৰু অনুৰোধ কৰিব। তাৰপিছত মই ভাবিলোঁ আৰু ঠিক আছে, পষ্টাৰটো ঠিকে আছে। তেওঁলোকেও কৈছে আপুনিতো পষ্টাৰেদি চিনাকি নহয়, আপুনি মানুহজনীহে চিনাকি আমাৰ কাৰণে। সেইকাৰণে মোৰ খুব ভাল লাগিছে আৰু। কালিও মই গাঠিয়নপাৰাত গৈছোঁ, মোৰ যিটো ৱাৰ্ড নেক্সট মোৰ এইটো ৱাৰ্ডৰ পিছত এটা আছে, তাতে গৈছোঁ। তেওঁলোকে খুব ভাল পাইছে, বাইদেউ আপুনি আহক। আৰু প্ৰত্যেকৰে ঘৰত মোটামুটি তাতে 15টামান ঘৰ দিয়া গৈছে সেইটো ৱাৰ্ডত। কৈছে বাইদেউ আপুনি ঘৰ দিছে, আমি বান্ধি আছোঁ, আপোনাক ভোট নিদি পেলাই কাক দিম। একচুৱেলি মই কৈছোঁ যে মই দিয়া নাই, আপোনালোকক চৰকাৰে দিছে। গতিকে মই পঞ্চায়তৰ পৰা চিলেকশ্যনখিনিহে কৰি তোমালোকক ঘৰকেইটা দিছোঁ এইখিনি। গতিকে বিজেপি চৰকাৰে যিখিনি কৰিছে মানুহৰ কাৰণে তেওঁলোকে পাহৰিব নোৱাৰে। মোৰ চকুত যিখিনি, মোৰ দৃষ্টিত যিখিনি আছে আৰু মানুহ, তেওঁলোকে কৈছে যে আমি বিজেপিৰ মানুহ, মোৰখিনি দেই, মই কৈছোঁ মোৰ ৱাৰ্ডত 2টা ৱাৰ্ড পৰিছে, কৈছে যে আমি যিখিনি পাইছোঁ বাইদেউ, আমি কেতিয়াও হেৰি নহয়, বিজেপি চৰকাৰক আমি অভাৱী বুলি নকওঁ। তেওঁলোকে য'ত নেকি আমাৰ এখন পায়খানা নাছিলে, য'ত আমাৰ ভাত ৰন্ধা কেৰাহীটোও নাছিলে, আমি অৰুণোদয় পাইছোঁ, বাইদেউ দিছে বা বাইদেউৰ জৰিয়তে আমি পাইছোঁ। গতিকে আমি বহুত সুখী বাইদেউ আপোনাক লৈ। আপুনি নেক্সট আকৌ যাতে আহিব পাৰে আমাৰ মাজত, আপোনাক কামনা কৰিছোঁ আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এনেকৈও কৈছে বহুত মানুহে। কি ক'ব ৰাইজলৈ, কি অনুৰোধ জনাব?
ৰাইজলৈ মই অশেষ অনুৰোধ জনাইছোঁ যে মই যিখিনি পাৰোঁ আৰু মোৰ যিখিনি মানে আধৰুৱা কাম আছে তেওঁলোকক মই মানে প্ৰতিশ্ৰুতি দিছোঁ আৰু যে মোৰ আধৰুৱা কামখিনি কৰি পেলাই মই কৰিবৰ কাৰণে মই ইলেকশ্যন খেলিছোঁ। নহ'লে মই ভাবিছিলোঁ এইবাৰ মানে মোৰ কোনো ইলেকশ্যনৰ এনেকুৱা হেৰি নাছিলে আৰু কিন্তু মই আধৰুৱা কাম মোৰ যিখিনি আছে মানে আৰু জিপিত বা ৱাৰ্ডত কৰিব লগা একচুৱেলি মই গ্ৰাছ লেভেলৰ মানুহখিনিৰ কাৰণে মই তেওঁলোকে আৰু বহুতখিনি মানুহ অভাৱী হৈ আছে তেওঁলোকক যাতে মই পূৰাব পাৰোঁ সেইকাৰণে মই ইলেকশ্যন খেলিছোঁ। নহ'লে মানে কি মই সেনেকুৱা মই আধৰুৱা কৰিছোঁ তো গতিকে মোৰ নহয় বদনামটো বিজেপি চৰকাৰৰ বদনাম হ'ব সেই হিচাপে মই তেওঁলোকে যাতে বিজেপি চৰকাৰৰ যাতে বদনাম নহয় সেইকাৰণে মই আকৌ ইলেকশ্যন খেলিবৰ কাৰণে মই আগ্ৰহী হৈ আগুৱাই আহিছোঁ। নিউজ এক্স ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।